আন্দোলন গঢ় দিছিল, কিন্তু বিভিন্ন কাৰণত আমাৰ বিভাজন বা বেলেগ বেলেগ হৈছে। আমাৰ কমিউনিষ্টসকলৰ মূল লক্ষ্য যিহেতু একেটাই, মূল উদ্দেশ্য যিহেতু একেটাই, আমি হয়তো আমাৰ নীতিগত কিছু কাৰণত আমি বেলেগ আমি বিভিন্ন জনগণ ইছ্যুবিলাকক লৈ আমি সংগ্ৰাম কৰিছোঁ বা আন্দোলন কৰিছোঁ, কিন্তু আমি প্ৰকৃত অৰ্থত আমাৰ দেশবাসী জনগণে বিচৰা ধৰণৰ উদ্দেশ্যত উপনীত হ'বলৈ যাওঁতে আমাৰ যি মূল সংগ্ৰাম, এই সংগ্ৰামখনে আচলতে আমি এই পথ নিৰ্দেশনা দিব লাগিব ঐক্যবদ্ধ সংগ্ৰামৰ জৰিয়তে, কাৰ্যসূচীৰ জৰিয়তে। মই আমাৰ পাৰ্টীৰ তৰফৰ পৰা মই সকলোকে অভিনন্দন জনাইছোঁ। মই আমাৰ পাৰ্টীৰ তৰফৰ পৰা যিহেতু এই পৰামৰ্শ ইয়াত আমি ৰাখিছোঁৱেই, আজি যি প্ৰস্তাৱ আৰু সমগ্ৰ দেশতে বিজেপিক পৰাস্ত কৰাটো হৈছে গণতান্ত্ৰিক শক্তিবিলাকৰ মূল কৰ্তব্য। আৰু এই কাম কৰিবলৈ হ'লে বাওঁপন্থীসকলে সমগ্ৰ দেশতে বিজেপিৰ বিৰুদ্ধে যিখন আপোচহীন যুঁজ চলাই আছে, সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে বাওঁপন্থী যিমান শক্তি অসমত আছে একত্ৰিত কৰি পেলাই আমি কামত নমা উচিত। সেইকাৰণে জনসাধাৰণৰ যিবিলাক জ্বলন্ত সমস্যা, এই সমস্যাবিলাকক আগত ৰাখি আমি 5টা বাওঁপন্থী দলে আজি অভিৱৰ্তনৰ আয়োজন কৰিছোঁ, য'ত সহস্ৰাধিক প্ৰতিনিধিয়ে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা অংশগ্ৰহণ কৰিছে। আমাৰ এই আন্দোলনৰ মাজেৰে বা সংগ্ৰামৰ মাজেৰে আমি বিজেপিক আদৰ্শগতভাৱে, ৰাজনৈতিকগতভাৱে আৰু সাংস্কৃতিকভাৱে প্ৰত্যাহ্বান জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমত বিজেপি বিৰোধী যিটো ঐক্য গঢ় লৈ উঠিব ধৰিছে 11 দলৰ, এইটো হ'ল আমাৰটো হ'ল ইয়াৰ লগত সংযুক্ত। ইয়াৰ পৰা আমাৰ অন্য কোনো হেৰি নাই, আমাৰ কোনো অন্য অৱস্থান নাই। কিন্তু আপোচহীনভাৱে যিহেতু আমি যুঁজ কৰিছোঁ আৰু বিকল্প কৰ্মসূচীৰ ভিত্তিত যুঁজ কৰিছোঁ সমগ্ৰ দেশতে বাওঁপন্থীসকলে, সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে অসমতো বাওঁপন্থীসকলে আৰু বেছি ৰাজপথলৈ নামি অহা উচিত। সেইকাৰণে আগন্তুক দিনত যাতে বাওঁপন্থীসকলে ঐক্যবদ্ধভাৱে ৰাজপথত নামিব পাৰে, তাৰ কাৰণে আমি এই অভিৱৰ্তনখনৰ আয়োজন কৰিছোঁ।